তো গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল চাগে হয় নাই মোৰো ভাল আৰু মই আজি ৰিলছটো বনালোঁ কিয় জানেনে কিমান তাৰিখ আজি হৈছে 21 কাইলৈ 22 ফেব্ৰুৱাৰী কাইলৈৰ পৰা মই কৰিবলৈ গৈ আছোঁ অল আছাম ৰাইড যিহেতু আপোনালোকক কৈ আছিলোঁ মই যে কৰিম অল আছাম ৰাইড তো মই কৰিব গৈ আছোঁ কাইলৈৰ পৰা অল আছাম ৰাইড আৰু মই ফাৰ্ষ্ট কৰিম মই আমাৰ আপাৰখিনি মই আপাৰ পৰা ষ্টাৰ্ট কৰিম আৰু মই কাইলৈ ষ্টাৰ্ট কৰিম গুৱাহাটীৰ পৰা ৰাতিপুৱা মই কিমানটাত ওলাম মই এতিয়ালৈকে টাইমটো মই ফিক্স কৰা নাই টাইমটো মই আপোনালোকক ৰাতিপুৱা মই যেতিয়াই ওলাম তেতিয়া মই এটা ষ্টৰি ঢালিম তেতিয়া আপোনালোকে গম পাব যে মই ওলাইছোঁ বুলি আৰু মোৰ চব পেকিং হৈ গ'ল ৰুমত আছে তাৰপিছত এয়া মোৰ পোৱালিও ৰেডি পোৱালিটো মই গ্ৰাফিক্স চাইছোঁ কেনেকৈ লাগিছে ধুনীয়া লাগিছে ন আৰু কাইলৈৰ পৰা কৰি আছোঁ অল আছাম ৰাইড আৰু মোৰ এই ৰাইডটোৰ নাম দিম ৰাইড উইথ পোৱালি আশা কৰোঁ সকলোকে লগ পাম আৰু মই ফাৰ্ষ্ট গৈ ৰখিম চিলাপথাৰত কিন্তু চিলাপথাৰত ৰখাৰ আগত মই বিশ্বনাথ চাৰিআলিত ৰখিম আৰু ৰখিম মই নগাঁৱত ৰখিম তাৰপিছত প্ৰথম ফাৰ্ষ্ট ৰখিম মই সোণাপুৰত জুবিন দা ক্ষেত্ৰত তাৰপিছত ৰখিম মই বিশ্বনাথ চাৰিআলিত তাৰপিছত ৰখিম মই ডাইৰেক্ট আমাৰ চিলাপথাৰত তো আপোনালোকেও মোক ৰাস্তাত যদি দেখে হাই এটা দি দিলে হ'ব তো সকলোকে লগ পাম বাই বাই